हम लोग खर साहब को बयान देखी নেপালত প্ৰলয়ৰ পিছতো শেষ হোৱা নাই বিপদ বাতৰি যুগুত কৰা পৰ্যন্ত 472 জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা এতিয়াও সন্ধান নাই 1400ৰো অধিক লোকৰ 290 জন ভাৰতীয়ৰ সৈতে এতিয়াও যোগাযোগ হোৱা নাই আকৌ বান হোৱাৰ আশংকা উফন্দি উঠিছে কৃত্ৰিম হ্ৰদ 350 জনক জীৱন্তে উদ্ধাৰ এতিয়াও সুৰংগত আবদ্ধ শতাধিক বিদেশী উদ্ধাৰকাৰী দলৰ সহায় নললে নেপালে নেপাল তিব্বত সীমান্তৰ ভয়ংকৰ বানৰ 48 ঘণ্টা পাৰ হ'ল এতিয়াও ছ'চিয়েল মিডিয়াত আহি আছে ভয়ংকৰ কিছুমান ভিডিঅ' যি ভিডিঅ'ই চমকিত কৰি তুলিছে সমগ্ৰ বিশ্বক এই পৰ্যন্ত শেষ হোৱা নাই উদ্ধাৰ অভিযান শেষ হোৱা নাই আশংকাও নেপালত প্ৰলয়ংকাৰী বানত মৃতকৰ সংখ্যা 469 জনলৈ বৃদ্ধি তিব্বতত নিশ্চিত হৈছে আৰু 3 জনৰ মৃত্যু অৰ্থাৎ দুয়োটা অঞ্চল মিলাই মৃতকৰ সংখ্যা 472 কিন্তু ইয়াতেই শেষ নহয় বিপদৰ হিচাপ 1400ৰো অধিক লোক সন্ধানহীন হৈ আছে নেপালৰ তথ্যমতে 910 জন লোকৰ সৈতে যোগাযোগ হোৱা নাই আনপিনে তিব্বতত 558 জন লোক সন্ধানহীন বুলি প্ৰকাশ পাইছে আৰু এই সন্ধানহীন লোকৰ মাজত আছে বহু বিদেশী নাগৰিক নেপাল চৰকাৰৰ তথ্য অনুসৰিয়ে 33খন দেশৰ নাগৰিকৰ সন্ধান এতিয়াও ওলোৱা নাই $290 জন ভাৰতীয়ৰ সৈতে এতিয়াও যোগাযোগ সম্ভৱ হোৱা নাই আৰু ইয়াৰ মাজতে আহিছে আটাইতকৈ ভয়ংকৰ খবৰটো সীমান্তত ভূমিস্খলনৰ ফলত সৃষ্টি হৈছে এটা বিশাল কৃত্ৰিম হ্ৰদ হ্ৰদটোত প্ৰায় 20 লাখ ঘনমিটাৰ পানী জমা হৈছে প্ৰথমটো বানৰ ক্ষত এতিয়াও শুকুৱাই নাই তাৰ মাজতেই পুনৰ বানৰ আশংকাৰ চৰ্চা আৰু এই হ্ৰদটোৱে পানী ধৰি ৰখাৰ ক্ষমতা হেৰুৱালে প্ৰাকৃতিক বান ভাঙি পুনৰ নামি আহিব পাৰে বৰফ শিল আৰু বোকা মিহলি প্ৰচণ্ড পানীৰ ঢল প্ৰশ্নটো হ'ল এয়া দ্বিতীয়টো প্ৰলয়ৰ আগজাননী নেকি ভাৰতৰ বাবেও এতিয়া উদ্বেগজনক হৈ পৰিছে নেপালৰ এই মহাপ্ৰলয় বিদেশ মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি 63 জন ভাৰতীয়ক ত্ৰিশুলী জলবিদ্যুৎ প্ৰকল্পৰ পৰা উদ্ধাৰ কৰা হৈছে তামিলনাডুৰ 21 জন তীৰ্থযাত্ৰী পৰ্যটককো উদ্ধাৰ কৰা হৈছে অৰ্থাৎ এই পৰ্যন্ত বহু পৰিয়ালে অপেক্ষা কৰি আছে এটা ফোন কলৰ বাবে এটা খবৰৰ বাবে এটা আশাৰ বাবে আনপিনে নেপালৰ উদ্ধাৰ অভিযানতো একাধিক লোমহৰ্ষক দৃশ্যৰ অৱতাৰণা হৈছে ত্ৰিশুলী জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত আবদ্ধ হৈ পৰিছিল শতাধিক লোক নেপালী সেনাই অভিযান চলাই ইতিমধ্যেই 350 জন লোকক জীৱন্তে উদ্ধাৰ কৰিছে কিন্তু এতিয়াও শতাধিক লোক সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে সময় যিমানেই পাৰ হৈ গৈছে উদ্ধাৰ অভিযান সিমানেই কঠিন হৈ পৰিছে যেন ধ্বংসস্তূপৰ মাজত উদ্ধাৰৰ এতিয়া যুদ্ধ চলিছে কিন্তু আটাইতকৈ উদ্বেগজনক কথা এই ধ্বংসস্তূপৰ তলত আৰু কিমানজন লোক আবদ্ধ হৈ আছে সেই হিচাপ এতিয়াও স্পষ্ট নহয় আৰু ইয়াৰ মাজতেই নৈপৰীয়া লোকসকলক পুনৰ সতৰ্ক কৰি দিছে নেপাল চৰকাৰ কৰ্তৃপক্ষই উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত লোকসকলকো সাৱধান হ'বলৈ নিৰ্দেশ দিয়া হৈছে অৰ্থাৎ যিখন নেপালে এতিয়া প্ৰথমটো প্ৰলয়ৰ ধ্বংসস্তূপত জীৱনৰ সন্ধান কৰিছে সেইখন নেপালেই এতিয়া পুনৰ এটা সম্ভাৱ্য বানৰ আশংকাত দিন কটাবলগীয়া হৈছে আৰু ইয়াৰ মাজতেই চৰ্চিত হৈছে অন্য এক প্ৰসংগ নেপালৰ এই দুৰ্যোগৰ সময়ত ভাৰত চীন আমেৰিকা ব্ৰিটেইনকে ধৰি
কেইবাখনো দেশে উদ্ধাৰকাৰী দল পঠোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু নেপালে বিদেশী চাৰ্চ এণ্ড ৰেস্কিউ দলৰ সহায় গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। নেপালৰ বিদেশ মন্ত্ৰণালয়ৰ মতে দেশখনৰ সেনা আৰু নিৰাপত্তা সংস্থাই বৰ্তমান উদ্ধাৰ অভিযান চলাবলৈ সক্ষম। অৱশ্যে বিদেশী দেশসমূহৰ পৰা আৰ্থিক সাহায্য গ্ৰহণৰ পথ মুকলি ৰাখিছে নেপালে। কিন্তু নেপালৰ বাবে এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো ধ্বংসস্তূপৰ তলত আৰু কিমান মানুহ জীয়াই আছে। সীমান্তৰ ওপৰত জমা হৈ থকা পানীয়ে যদি আকৌ প্ৰাকৃতিক বান্ধ ভাঙি পেলায়, তেনেহ'লে এই প্ৰলয়ৰ গতিপথ আৰু কিমান দূৰলৈ যাব। যেন হিমালয়ৰ বুকুৰ এই বিপদ এতিয়াও শেষ হোৱা নাই। ৰিপৰ্ট DY 365।